নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ গুৱাহাটী মহানগৰী জু ৰোড। এইফালেদি মই গৈ আছিলোঁ। এইফালেদি সকলো মানুহে গৈ আছে, কিন্তু মোৰ চকুত পৰিলে, বাকীবোৰৰো চকুত পৰিছে, কিন্তু নেদেখা ভাও জুৰিছে। তো বলকচোন, কিনো ক'ব বিচাৰিছোঁ, আগলৈ বলক। মোৰ এইফালে আপোনাৰ মই দেখিবলৈ পালোঁ কিছুমান দৃশ্য হ'ল আপোনাৰ এই গছবোৰ মানে কাটিছে, আপোনাৰ ৰাতি কাটিছে। তাৰমানে এইবোৰ গছ কটা কামবোৰ ৰাতি কৰেতো, দিনত নকৰে। তো মই সদায় ইফালেদি অহা যোৱা কৰি থাকোঁ, ৰাতিয়ে কাটি থৈ দিছে। এতিয়া আপোনাৰ সেইবিলাক গছ চাওক, সেইবিলাক গছৰ গুৰিবোৰ আৰু এইফালে চাওক, এইফালে গছৰ এইবোৰ এইবোৰ মানে কাটিছে, কাটি কিনে থৈ দিছে। তো ইয়াত কথাটো হ'ল কি, আমাৰ মানে ডাবল কেৰেক্টাৰ হৈ আছে। ডাবল কেৰেক্টাৰ কি, এফালে আমি গছ ৰুব লাগে কওঁ, গছ ৰুবলৈ বহুত টকা খৰচ কৰোঁ, মানে চৰকাৰেও খৰচ কৰে, ৰাইজেও কৰে। আৰু এইটো ক্ষেত্ৰত অকল চৰকাৰ ৰাইজ দুইটা, আৰু অকল চৰকাৰকে মই দোষ নিদিওঁ, কাৰণ মই ইয়াত গুৱাহাটীত বহুত দেখিছোঁ মানুহে, ৰাইজেও বহুত গছ কাটে। এনেকুৱা নহয় যে অকল চৰকাৰে গছ কাটে, চৰকাৰে কাটে হয়, যিবোৰ ৰাস্তাত থাকে সেইবোৰ চৰকাৰে কাটে, আৰু যিবোৰ মানে আপোনাৰ মাটিত থাকে, নিজৰ মাটিত থাকে, সেইবোৰ ৰাইজে নিজে কাটে। সেইবোৰতো আৰু চৰকাৰে গৈ নাকাটে। ধৰক এতিয়া কাৰোবাৰ ঘৰত 5ডাল গছ আছে, সেইটোতো আৰু চৰকাৰে গৈ নাকাটে, সেইটো তেওঁলোকে নিজে কাটে। তো ইয়াত কোনে কাটিছে? ইয়াত মানে কথাটো হৈছে কি, এইফালে চাওক, এইফালে আপোনাৰ এইটো আপোনাৰ এপাৰ্টমেণ্ট বনাইছে, এইটো কোনোবা ডাঙৰ গ্ৰুপ হয়, তেওঁলোকে বনাইছে। তেওঁলোকৰ বোধহয় এইফালেও গেট হ'ব। এইটো আপোনাৰ বাহিনী নৈ আপোনাৰ এই দলংখন আছে, বাঁহৰ দলং। এই বাঁহৰ দলংখন বোধহয় পকী বনাব, তেনেকুৱা এটা প্লেনিং চলিব পাৰে, কাৰণ ইয়াত বাঁহৰ দলংখন নাছিলে আগতে, এতিয়া নতুনকৈ দিছে। তো এই ঘৰটোত মানে গেট দুখন আছে, এখন সেইফালে আছে, এখন এইফালে আছে। তো এইফালেও চাগে গেট ওলাব। তো তাৰ কাৰণে এইবোৰ গছ কাটি লৈছে, বা এনেকুৱাও হ'ব পাৰে মানে সেইটো দেখিবৰ কাৰণে, ৰাস্তাৰ পৰা দেখিবৰ কাৰণে, মানে মানুহে যাতে সেইটো কিনিব, ফ্লেটটো কিনিব, সেনেকুৱাও হ'ব পাৰে। কি হয় নাজানো, আৰু কিবা এটা হয় আৰু। আচ্ছা, কথাটো হ'ল কি, এতিয়া মই ক'ব বিচাৰিছোঁ, মানুহে বাৰু থাকিবলৈ ঘৰবোৰ, ফ্লেটবোৰ কিনি ল'ব, টকা দিব কিনি ল'ব, কিন্তু যিবোৰ চৰাই আছে, এই গছডালত চাওক, এই গছডালত মই চৰাইৰ বাঁহ দেখা পাই আছোঁ, চৰাইৰ বাঁহ। এই চৰাইৰ বাঁহটো গছডাল কাটি দিলে ভাঙি যায়, সেই কথাটো কোনোবাই চিন্তা কৰিব লাগিব। সেই কথাটো কোনে চিন্তা কৰিব? সেই কথাটোৰ কাৰণে আমি এইটো গছটো কোনে কাটিছে, কিয় কাটিছে সুধিব লাগিব। কিন্তু সুধিব কোনে? ৰাইজে সুধিব লাগিব। ৰাইজটো আপোনাৰ ইফালেদি গৈ আছে, চব ৰাইজ ইফালেদি গৈ আছে, কোনোতো সোধা নাই। তাৰমানে তেওঁলোকে ভাবে হ'ব আৰু, এইটোতো মোৰ কাম নহয়, কাটিছে আৰু। তো মই সেইকাৰণে ভিডিঅ'টো বনালোঁ। ভিডিঅ' বনালে কি হ'ব, একো লাভ নাই। তথাপি কমচে কম এইটো গম পাব লাগে যে এজন ল'ৰা আছে, কমচে কম ইটো কৈছে। তো সেইটো কাৰণে ভিডিঅ' বনাইছোঁ। মই এইটোও জানো যে ইয়াত আপোনাৰ গছ কাটিয়ে থাকিব, কোনো ৰখাব নোৱাৰে। কিন্তু ডাবল কেৰেক্টাৰ হ'ব নালাগে। এফালে তুমি ক'বা যে গছ ৰুব লাগে, এফালে তুমি নিজে কাটিবা, সেইটো হ'ব নালাগে। তুমি এটা কোৱা, হয়তো গছ ৰুব লাগে কোৱা, নহয়তো কাটিব লাগে কোৱা। ইফালে ৰুব লাগে ক'বা, ইফালে কাটিবা, দুইটা হ'ব নালাগে। মানে মই সেইকাৰণেহে সেইখিনি কথা ক'বলৈ ভিডিঅ'টো বনালোঁ। তো অলপ ভিউটো চাই লওক। এইবোৰ পাত পূৰা সেউজীয়া হৈ আছে। আৰু মই থকা ঠাইখিনি হ'ল আপোনাৰ এই শ্ৰদ্ধাঞ্জলি পুৰণীয়া সেতুৰ এইফালৰ ছাইডটো, মানে গণেশগুৰি ছাইডটো, দুটা ছাইড আছে না।
এটা আপোনাৰ কমাৰ্চ কলেজৰ ছাইডত আছে, এটা গণেশগুৰি ছাইডত আছে। মই গণেশগুৰি ফালেতো আছোঁ। তো এইটোৱে কথা। তো আমি অকল চৰকাৰক দুখিলেও নহ'ব, ৰাইজেও বহুত গছ কাটিছে। এই গছটোতো চৰকাৰে আহি কাটা নাই, কাৰণ এইটো ফ্লেটে কাটিছে। এইটো মই ইয়াৰে ল'ৰা, মই জানোতো। হয়, চৰকাৰৰ লগত কাৰোবাৰ লগত ছেটিং আছে, এইটো বেলেগ কথা।